10 টকীয়া বিস্কুটৰ বাবে প্ৰাণ হেৰাল এজন শ্ৰমিকৰ। মাত্ৰ এপেকেট বিস্কুটে কাল অমানিশা নমাই নিলে এটা পৰিয়াললৈ। শুনি আচৰিত যেন লাগিলেও এইখন অসমতে সংঘটিত হৈছে এনে ঘটনা। এপেকেট বিস্কুটৰ বাবে ওপৰ জুপৰি আক্ৰমণ কৰি প্ৰাণগ্ৰাহী নিলে জাগিৰোডৰ এজন শ্ৰমিকৰ। অভিযোগ অনুসৰি জাগিৰোডৰ ঘুনুচা হাবিগৰ ৰাজু হৰিজন নামৰ প্ৰায় 42 বছৰীয়া দিন হাজিৰা কৰা লোকজনক বাৰীৰ বেৰ দিয়াৰ নামত নিয়োজিত কৰিছিল জাগিৰোডৰ কণাবৰী গাঁৱৰ কুণ্ডল দেউৰী নামৰ লোকজনে। যোৱা 7 এপ্ৰিলত সন্ধিয়া কাম শেষ কৰাৰ পাছত কুণ্ডল দেউৰীয়ে শ্ৰমিক ৰাজু হৰিজনক দিছিল চাহ আৰু বিস্কুট খাবলৈ 10 টকা। কিন্তু 10 টকাৰ বিপৰীতে ৰাজুৱে কুণ্ডল দেউৰীৰ পৰা বিচাৰিছিল 20 টকা। তাতে দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ। এটা সময়ত এই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে। দুয়োৰে বাক বিতণ্ডাৰ মাজতে কুণ্ডল দেউৰীয়ে ওপৰ জুপৰি আক্ৰমণ কৰে শ্ৰমিক ৰাজু। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ৰাজু। পাছত অচেতন হোৱা ৰাজু হৰিজনক অসুস্থ অৱস্থাতে ই ৰিক্সাত উঠাই ঘৰলৈ পঠাই দিয়ে কুণ্ডল দেউৰীয়ে। ইয়াৰ পাছত মুমূৰ্ষ অৱস্থাত ৰাজুক পৰিয়ালৰ লোকে লৈ যায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। কিন্তু চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে হাস্পতালৰ মৃত্যুক সাৱটি লয় ৰাজুৱে। ইয়াৰ মাজতে পৰিয়ালৰ লোকে ৰাজুৰ জটিল পৰিস্থিতি সন্দৰ্ভত কুণ্ডল দেউৰীক অৱগত কৰিছিল যদিও কোনো খবৰ নোলোৱাৰ অভিযোগ কুণ্ডলৰ বিৰুদ্ধে। যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে নিশা ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগিৰোড আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে। অভিযুক্ত কুণ্ডল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনায় সকলোৱে। এইবোলে কাম কৰি আছিলে তাতে যোন মানুহটো মাৰিছে তাত বোলে সি চাহ আনিব গৈছে। চাহ আনিব যাওঁতে সি বিস্কুটৰ টকা দিছে 10 টকা, বিস্কুট লৈ যাবি। পিছত বোলে মানুহটো কৈছে, যোনটো মৰিলে সি কৈছে 10 টকা দি নহয় আৰু 10 টকা দিয়ক। সি কৈ কিনে পইচাটো বোলে টেবুলত থৈ দিছে। পিছত বোলে মানুহটো আহি কিনে এক লাঠি পেটতে মাৰি দিলে। তেতিয়াতে পৰি বিয়চ হৈ গ'ল। পিছত বোলে পানী উনি ঢালিছে সিহঁতে। আকৌ শুনিছোঁ বোলে ঔষধটো আনি খুৱাইছে। খোৱাৰ পিছত অকণমান হুঁচত আহিছে, সিহঁতৰ টমটমত উঠাই কিনে ঘৰত পঠাই দিলে। তাৰপিছত কণ্ডিশ্যনটো বেয়া হৈ আছে। পিছত মাইকীজনী শুনি পাইছে যে মাৰিছে বুলি, সিহঁতৰ ঘৰতো গৈ জনালে। পিছত সিহঁতে এটা মানুহ খবৰ ল'বলৈ অহা নাই। আজিতো ঢুকাই গ'ল মানুহটো। কালিও অপাৰেশ্যন কৰিবলৈ গৈছে পৰশু দিন ৰাতি। পিছততো অপাৰেশ্যন পিছততো মানুহটো চিৰিয়াছ কণ্ডিশ্যনত। পিছত সিহঁতৰ সৰু বৌজনী গৈছে ঘৰত, আমাৰ মানুহটোতো কণ্ডিশ্যন বেয়া, আপোনালোকে খবৰ লোৱা নাই। তেতিয়া ফোন নম্বৰো দি আহিছে সিহঁতক। ৰাজু হৰিজন নামৰ এজন মানুহ, তেওঁ মানে কুণ্ডল দেউৰী মানুহ এজনৰ ঘৰত মানে কাম কৰিব গৈছিলে, কিবা বেৰৰ কাম আছিলে। সেই সন্ধিয়া সময়ত ঘটনাটো হৈছে যে তেওঁ কিবা চাহ নে পানী খুজিব গৈছিলে। সেই সময়ত মানে কুণ্ডল দেউৰীয়ে মাৰপিট কৰাৰ অভিযোগ, আৰু সেই অভিযোগত মানে তেওঁ গুৰুত্বভাৱে আঘাত পাইছিলে। সেই আঘাতত মানে তেওঁ মানে ইমান জোৰকৈ ব্যথা পাইছে, মানে বিষ পাইছে। আমি ইমাৰ্জেঞ্চি তেওঁক GMCত এডমিট কৰিলোঁ, আৰু তেওঁ GMCত যেতিয়া এডমিট হৈছে তাৰপিছত তেওঁ তাতে ঢুকালে। তো আমি এতিয়া সেই ডেড বডিটো লৈ আমি থানালৈ আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, BB সংবাদ।